নমস্কাৰ ছাৰ বাইদেউসকল। অসমত NPS বাতিল কৰি OPS পুনৰ প্ৰৱৰ্তন সন্দৰ্ভত শেহতীয়াকৈ এটা অত্যন্ত সুখবৰ প্ৰকাশ পাইছে। হয় ছাৰ বাইদেউসকল, এয়া চাওক, অসম চৰকাৰৰ প্ৰশাসনিক সংস্কাৰ, প্ৰশিক্ষণ, পেঞ্চন আৰু ৰাজহুৱা অভিযোগ বিভাগৰ পৰা অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ সম্পাদক প্ৰধানলৈ আজিৰেই বিশেষ পত্ৰখন পঠিয়াইছে। পত্ৰখনৰ বিষয় চাব, অৱসৰপ্ৰাপ্ত আৰু সেৱা আগবঢ়োৱা শিক্ষক কৰ্মচাৰীসকলৰ বাবে নতুন পেঞ্চন আঁচনিৰ পৰিৱৰ্তে পুৰণি পেঞ্চন আঁচনি পুনৰ প্ৰৱৰ্তনৰ বাবে দাখিল কৰা আবেদন সন্দৰ্ভত। তাৰ পিছত কৈছে, মহোদয়, ওপৰত উল্লেখ কৰা বিষয়টো সন্দৰ্ভত অসম হাইস্কুল শিক্ষক সন্থা আৰু সদৌ অসম প্ৰাথমিক অৱসৰপ্ৰাপ্ত শিক্ষক আৰু কৰ্মচাৰী সন্থাই NPSৰ পৰিৱৰ্তে OPS পুনৰ প্ৰৱৰ্তনৰ বাবে দাখিল কৰা আবেদন সন্দৰ্ভত বিত্ত বাজেট বিভাগৰ পৰা লাভ কৰা উল্লেখিত বিষয়ৰ ভিত্তিত পত্ৰখন ইয়াৰ সৈতে প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। সেয়েহে বিষয়টো পৰ্যালোচনা কৰিবলৈ আপোনাক অনুৰোধ জনোৱা হৈছে আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে বিষয়টোৰ ওপৰত আপোনাৰ বিভাগৰ মতামত বা মন্তব্য পোনপটীয়াকৈ বিত্ত বাজেট বিভাগক প্ৰদান কৰিবলৈ অনুৰোধ জনোৱা হৈছে। হয় ছাৰ বাইদেউসকল, ৰাজ্যৰ শিক্ষক কৰ্মচাৰী সন্থাসমূহে অসম চৰকাৰৰ পেঞ্চন মন্ত্ৰালয়ক ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে NPS বাতিল কৰি OPS পুনৰ প্ৰৱৰ্তনৰ দাবীত যিখন আবেদন পত্ৰ দাখিল কৰিছিল, সেই আবেদন পত্ৰৰ ভিত্তিতে পেঞ্চন মন্ত্ৰালয়ে অসম চৰকাৰৰ শিক্ষা বিভাগক আজিৰেই বিশেষ পত্ৰখন পঠিয়াইছে আৰু আশা কৰা হৈছে যে শিক্ষা বিভাগে অতি সোনকালে ইয়াৰ সঠিক উত্তৰ দিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে NPS বাতিল কৰি OPS পুনৰ প্ৰৱৰ্তন সন্দৰ্ভত শেহতীয়াকৈ এটা ভাল খবৰ প্ৰকাশ পাইছে। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰেই সুখবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।